গাইজ ৱেলকাম বেক টু দিছ ব্লগ চেনেল। আজি মই গুৱাহাটীলৈ গ'লোঁ অকণমান ফুৰিবলৈকে আৰু তাত গৈ এটা সৰুকৈ শ্বৰ্ট ভিডিঅ' এটা বনাই দেখুৱালোঁ আপোনালোকৰ ওচৰত। পাহাৰীয়া যিটো পৰিৱেশৰ কেনেকুৱা ধৰণৰ পৰিৱেশ থাকে তেনেকুৱা আপোনালোকে দেখিবলৈ পাইছে মোৰ ভিডিঅ'টোৰ জৰিয়তে বা পাব। মোৰ খুবেই ভাল লাগিলে তাত গৈ পেলাই। আপোনালোকেও মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখিবলৈ পাব যে কেনেকুৱা মানে পৰিৱেশ যোনে দেখা নাই নিশ্চয় দেখিবলৈ পাইছেই চাগে। আৰু মই বিশেষ দিয়া নাই ভিডিঅ'টোত, অকণমানভাৱে মই দিছোঁ। মোৰ খুব ভাল লাগিলে সেইটো বাবে দিলোঁ। এনেই দেখুৱাৰ কিছু বিশেষ নহয় আৰু তাত গৈ কিছুমান ফটো কেইটামান কেপচাৰ কৰিলোঁ আৰু পৰিৱেশটো অকণমান মোৰ ভিডিঅ'ৰ সৈতে সামৰি ৰাখিবলৈ যত্ন প্ৰচেষ্টাৰে এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। কেনেকুৱা পালে আপোনালোকে নাজানিলোঁ, কিমান দূৰ ভাল কৰিলোঁ সেইটোও গম নাপালোঁ, কিন্তু যিটো পৰিৱেশ আছিলে তাত খুবেই ভাল লাগিছিলে। এইটো বাবে মই অকণমান দেখুৱাই দিছোঁ, চাব পাৰে। তাৰ মাজত যিবিলাক ঘৰ আছে, এই সৌ দূৰণিত যিখিনি মানে পাহাৰ দেখিবলৈ পাইছে, চব কুঁৱলীৰে ভৰা যেন দেখিবলৈ পাইছে নিশ্চয়। কিন্তু কুঁৱলীৰে ভৰা দেখিছে, কিন্তু এইটো দুপৰীয়াৰ দৃশ্য হয়। ভাল লাগিলে দেখি, সেইটো কাৰণে কেপচাৰ কৰিলোঁ। আৰু এইখন আছে শৰাইঘাট দলং। ইয়াতো মই ভাবিছিলোঁ এটা ভিডিঅ' মানে অকণমান দেখুৱাম কিন্তু ভালদৰে দেখুওৱা নহ'ল, দেৰি হৈ গ'ল। মই দেখুৱাই দিছোঁ। যদি ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰি দিব।